অসমত নিষিদ্ধ কৰা হ'ল গাহৰি। গাহৰিৰ লগত আহিছে অসমলৈ আফ্ৰিকান সোয়াইন ফ্লু। অসমত ভয়ংকৰ ৰূপত গা কৰি উঠিছে এই ৰোগবিধ, যাৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে এতিয়া গাহৰি। প্ৰশাসনৰ নিৰ্দেশনা উলংঘা কৰিলেই পৰিব বিপদত। ভাৰতীয় দণ্ডবিধিৰ 188 ধাৰাৰ অধীনত শাস্তি বিহিব আপোনাক। অসমৰ বিভিন্ন জিলাত ইতিমধ্যে এই ৰোগবিধে দেখা দিছে। সষ্টম হৈ উঠিছে এতিয়া পশু চিকিৎসকসকল। জিলাই জিলাই জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল গাহৰি। গাহৰিৰ ব্যৱসায় অথবা গাহৰি বিক্ৰী এতিয়াৰে পৰা নিষিদ্ধ হৈ পৰিছে অসমত। অসমৰ প্ৰায় কেইখন জিলাতে ইতিমধ্যে নিষিদ্ধ ঘোষণা কৰিছে গাহৰিক। পশু চিকিৎসক কিংবা প্ৰশাসনৰ ফালৰ পৰা সতৰ্কবাণীও জাৰি কৰা হৈছে গাহৰিক লৈ, কিয়নো গাহৰিৰ লগত আহিছে আফ্ৰিকান সোয়াইন ফ্লু। এই সোয়াইন ফ্লু ইতিমধ্যে বিয়পি পৰিছে কেইবাখনো জিলাত, যাৰ বাবে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। পশু চিকিৎসকৰ বিশেষজ্ঞ টীম গৈ ঠায়ে মাৰি পেলাইছে গাহৰিসমূহ। বৰপেটা জিলাৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে গাহৰিসমূহ মাৰি পুতি পেলাইছে। প্ৰায় 1 পৰা 2 কিলোমিটাৰ নিলগত থকাৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে গাহৰিৰ পৰা। যিসকলে গাহৰিৰ ফাৰ্ম অথবা গাহৰিৰ ব্যৱসায় কৰি আছে তেওঁলোককো এতিয়া এই গাহৰি ফাৰ্ম অথবা গাহৰি ব্যৱসায়ৰ পৰা আঁতৰি আহিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। যদিহে এই নিৰ্দেশনা নামানে তেনেহলে ভাৰতীয় দণ্ডবিধিৰ 188 ধাৰাৰ অধীনত শাস্তি হ'ব পাৰে আপোনাৰ।